নমস্কাৰ বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মই আলোচনা কৰিম ফুলকবি আৰু বন্ধাকবিৰ পুলি আমি যে পেলোৱাৰ আগমুহূৰ্তত আমি কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত লওঁ আৰু মাটিবোৰ কেনেকুৱা ধৰণৰ উৰ্বৰ কৰি ল'ব লাগিব আৰু এই নাৰ্চাৰী আকাৰে যে আমি ভেটিবিলাক বনাওঁ, কিমান ডিষ্টেঞ্চ ৰাখি কিনে আমি ভেটিবিলাক বনাওঁ আৰু ভেটিৰ মাটিবিলাক কিমান ওখকৈ দিওঁ আৰু মাজে মাজে এনেকুৱা এটা ডুং দিয়াৰ কাৰণ কি, আৰু আজি যে খেতিত বা মাটিত যে হুইল মাৰি আছে, হুইল মাৰিলে কি হয়, তো সম্পূৰ্ণ কথাখিনি আজিৰ এই ভিডিঅ'টোৰ মাজেদি আলোচনা কৰিম। আপোনালোকেও যদি ভাবিছে ফুলকবি, বন্ধাকবি, ওলকবিৰ পুলি বা গুটি পচাম, তেনেহ'লে আজিৰ এই ভিডিঅ'টো চালে আপোনালোকে আৰু বেলেগ ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজনে নাহিব। প্ৰথমতে আপোনালোকে মাটি হাল মাৰি ল'ব। প্ৰথমতে ট্ৰেক্টৰেদি বা গৰু হালেদি হাল মাৰিলে, ধুনীয়াকৈ উৰ্বৰ কৰিলে, তাৰপিছত আপোনালোকে এক কঠা মাটিতে পেলাওক বা আধা কঠা মাটিতে পেলাওক, সেই অনুপাতে আপোনালোকে কি কৰিব লাগিব, এনেকুৱা ধৰণৰ গোবৰ দিব লাগিব, শুকান গোবৰ। 1 পৰা 2 বছৰ হৈ যোৱা যিবিলাক গোবৰ আমাৰ ঘৰত থাকে, গৰুৰ লোকেল গোবৰ, এইবিলাক আমি দিব লাগিব। ধুনীয়াকৈ সিঁচি দিয়াৰ পিছত আপোনালোকে কি কৰিব, মাটি আকৌ হাল মাৰিব। হাল মৰাৰ পিছত এনেকুৱা মাজে মাজে মোটামুটি এটা ভেটি 3 ফুট বহল দিব, আৰু আপোনালোকে নিজৰ ইচ্ছামতে দীঘে কিমান দিব, 20 ফুট দীঘ হওক, 22 ফুট, এনেকুৱা দীঘ বা বহলে বনাই আপোনালোকে এনেকৈ ধুনীয়াকৈ হুইল মাৰিব। কিন্তু কথা হ'ল কি, তাৰ আগমুহূৰ্তত আপোনালোকে এনেকুৱা ধৰণৰ প্লাষ্টিক, এই কাগজবিলাক আপোনালোকে ৰেডি ৰাখিব। বৰষুণ আহিলে যাতে মাটি ঢাকি দিব পাৰোঁ। মাটি ভিজি গ'লে বা তিতি গ'লে আমি সেই ভেটিত পুলিবিলাক প্ৰস্তুত কৰাত অসুবিধা হ'ব বা গুটি পেলোৱাত বহুত দেৰি হৈ যাব। মাটি যদি তিতি যায় তেনেহ'লে তাৰো পিছুৱাই গ'ল। সেইকাৰণে আপোনালোকে এই কাগজ প্ৰতিটো ভেটিত এটা এটা কাগজ দিব লাগিব। 3.5 ফুট বহল হ'ব লাগিব, আৰু দীঘে যিমান দিছে আপোনালোকে সেইমতে কাগজ কিনি আনিব লাগিব প্লাষ্টিকৰ। ইফালে ঢাকি থ'লে 1 দিন 2 দিন এনেকৈ গৈ এসপ্তাহমান আপোনালোকে মাটি পচাব। তাৰপিছত আপোনালোকে গুটি পেলাব। এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব ৰাখিব বা ডিষ্টেঞ্চ দিব 1 ইঞ্চি, লাইন টু লাইন 1 ইঞ্চি দূৰত্ব ৰাখি আপোনালোকে এটা এটা গুটি আপোনালোকে পেলাব পাৰিব। তো এয়া চাওক, পুলিবিলাক ধুনীয়াকৈ গজি উঠিল, এই ধৰণে পেলোৱা হ'ল। যেতিয়া গুটিবিলাক আপোনালোকে পেলোৱাৰ মুহূৰ্তত আপোনালোকে কি কৰিব, এই কাপোৰেৰে ঢাকি ৰাখিব। মাটি কাপোৰেৰে ঢাকি ৰাখি, কেনেকৈ ঢাকিব মই দেখুৱাই দিছোঁ। গুটি পেলোৱাৰ পিছত এনেকৈ কাপোৰেৰে ঢাকি ৰাখিব। চাব 3 দিনৰ ভিতৰতে ধুনীয়াকৈ গজালি মাৰিছে। আৰু লক্ষ্য কৰিব, পুলিবিলাকৰ গুৰি যাতে শুকাই নাযায়, তাৰ কাৰণে স্প্ৰেণ্ট মনত ৰাখিব। তাৰ লগতে পোকৰ ঔষধ একতাৰা আছে, ইকা আছে, এইবিলাক ঔষধ স্প্ৰে কৰিব। ভেটিত যাতে পানী জমা নহয়, পানী ওলাই যাব পৰা ব্যৱস্থা ৰাখিব, ডুং দি দিব। ভিডিঅ'টো যদি ফেচবুক পেজত চাই আছে, পেজটো ফ'ল' কৰিব। যদি ইউটিউব চেনেলত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত ভিডিঅ'বিলাক আপোনালোকে পাই থাকে আৰু সেইমতে খেতি কৰি আগুৱাই যায়। ভিডিঅ' চাই কেনে লাগিল কমেণ্টত লিখিব। যদি ভাল লাগিছে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব। আপোনালোকৰ লগতো বেলেগকো সুবিধা কৰি দিবৰ কাৰণে আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো বন্ধুসকল, তো আজিলৈ এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই পুনৰাই লগ পাম। ধন্যবাদ।